প্ৰথমে সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্ন হৈছে অলিম্পিক খেলৰ জন্ম ক'ত হৈছিল? হুৱেৰ ৱাজ দ্য অলিম্পিক গেমছ বৰ্ণ? ইংলেণ্ড, ফ্ৰান্স, আমেৰিকা, গ্ৰীচ? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ্ৰীচ। নাম্বাৰ 2 কুৱেশ্যন, 2024 চনৰ অলিম্পিক খেল ক'ত হৈ আছে? অপশ্যনসমূহ হৈছে পেৰিছ, মুম্বাই, বেইজিং, দক্ষিণ আফ্ৰিকা। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পেৰিছ। 2024 চনৰ অলিম্পিক খেল পেৰিছত হৈ আছে। কুৱেশ্যন নাম্বাৰ 3, অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈজনৰ নাম কি? অপশ্যনসমূহ হৈছে অভিনৱ বিন্দ্ৰা, কে.ডি. যাদৱ, সুশীল কুমাৰ, ধ্যানচান্দ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কে.ডি. যাদৱ। কুৱেশ্যন নম্বৰ 4, আধুনিক অলিম্পিকৰ জন্মদাতা কোন? হু গেভ বাৰ্থ টু দ্য মডাৰ্ণ অলিম্পিক্স? ইয়াত 4টা অপশ্যন আছে আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বেৰন পিয়েৰি দা কুবাৰ্টিন। কুৱেশ্যন নম্বৰ 5, আধুনিক অলিম্পিক কেতিয়াৰ পৰা আৰম্ভ হৈছিল? হুৱেন ডিড দ্য মডাৰ্ণ অলিম্পিক্স বিগিন? ইয়াত 4টা অপশ্যন আছে আৰু এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে 1896। কুৱেশ্যন নম্বৰ 6, 2020 চনৰ অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল? লণ্ডন, অষ্ট্ৰেলিয়া, টকিঅ', ডুবাই। এইবাৰ প্ৰশ্নটো শুদ্ধ উত্তৰটো হৈছে 2020 চনৰ অলিম্পিক খেল টকিঅ'ত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 7, অলিম্পিকত ব্যক্তিগতভাৱে সোণৰ পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈৰ নাম কি? সুনীল কুমাৰ, চাইনা নেহৱাল, ছানিয়া মিৰ্জা, অভিনৱ বিন্দ্ৰা। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অভিনৱ বিন্দ্ৰা। কুৱেশ্যন নম্বৰ 8, শীতকালীন অলিম্পিক কোন চনৰ পৰা আৰম্ভ কৰা হৈছিল? 1824, 1924, 1905, 1950। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1924 চনৰ পৰা। 9 নম্বৰ কুৱেশ্যন, প্ৰাচীন অলিম্পিক গেমছ কেতিয়া প্ৰথম অনুষ্ঠিত কৰা হৈছিল? ইয়াত 4টা অপশ্যন আছে আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 774 খ্ৰীষ্টপূৰ্বত। 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম অলিম্পিক পদক বিজয়ী মহিলাগৰাকীৰ নাম কি? পি.টি. ঊষা, চাইনা নেহৱাল, কৰ্ণাম মালেশ্বৰী, আবু নেছিম। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কৰ্ণাম মালেশ্বৰী। আজি খণ্ডটোত প্ৰশ্নসমূহ ইমানেই আছিল। পুনৰ অন্য এটা খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ।